वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 4 ভাদ 1431 ভাস্কৰাব্দ আৰু বুধবাৰ, ইংৰাজীৰ 21 আগষ্ট 2024 চন, ভাৰতীয় 23 শাওন আৰু মোং 16 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:28 আৰু সূৰ্যাস্ত সন্ধ্যা 5:47 8 ছেকেণ্ডত। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 40 পূৰ্বৰ সময়খিনি যোগ সাধনা, বীজ মন্ত্ৰ সাধনা আৰু তন্ত্ৰ সাধনাৰ কাৰণেও অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ দ্বিতীয় তিথি, সন্ধ্যা 5:07 18 ছেকেণ্ডলৈকে। আৰু আজি নক্ষত্ৰ হ'ল পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, ৰাতি 12:33 30 ছেকেণ্ডলৈকে। আজিৰ যোগ হ'ল সুকৰ্মা যোগ, সন্ধ্যা 5:36 আজি কৰণ হ'ল গড় কৰণ। সুকৰ্মা অৰ্থাৎ সুকৰ্ম। আজিৰ জন্মজাতক সজ কৰ্মৰ দ্বাৰা তেওঁ ফল লাভ কৰে। জাতক সৌভাগ্যৱান আৰু সৰ্বলোকপ্ৰিয় প্ৰফুল্ল মনৰ ভোগী, গুণৱান আৰু হয় জন্মজাতক, আৰু তেওঁ ভাগ্যৱানো হয়। গতিকে এই যুগ শুভ যুগ। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু বুধ লগতে শুক্ৰ একেলগে বহি আছে সিংহ ৰাশিত। আৰু আজি মংগল বৃহস্পতি বহি আছে বৃষভ ৰাশিত। আৰু শনি বহি আছে কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত। আৰু আজি চন্দ্ৰ বহি আছে কুম্ভ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ, হতাশান যুগ, নৰগণ, নৰা অস্থি, অস্তোত্তৰী ৰাহু আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা। ৰাতি 7:12 12 ছেকেণ্ডত মীন ৰাশি হ'ব বিপ্ৰবৰ্ণ। আৰু ৰাতি 12:33 30 ছেকেণ্ডত গৰুৰ অস্থি, অস্তোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী শনিৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া শুভগা যোগ, মৰণত দোষ 3 পাদ। আৰু সন্ধ্যা 5:07 18 ছেকেণ্ডত 2 পাদ লাগিব। ৰাতি 12:33 30 ছেকেণ্ড যোৱাত নাই, কোনো দোষ নাথাকে। আজিৰ যাত্ৰা মধ্যম সিদ্ধি যোগ, উত্তৰ আৰু দক্ষিণে যাত্ৰা নাই। দিনৰ 1:31 18 ছেকেণ্ডত পশ্চিমেও যাত্ৰা নাই। সন্ধ্যা 5:07 18 ছেকেণ্ডত যাত্ৰা নাই, পাপ যোগ দোষ। আৰু যিহেতু আজি বুধবাৰ, যদি আপোনালোকৰ কোনো যাত্ৰাত যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম কিনা বেচা, বেহা বেপাৰ। খাদ্যত আজি তিতা ভেকুৰী আৰু সন্ধ্যা 5:07 18 ছেকেণ্ড যোৱাত পটল খোৱা নিষেধ। যোগিনী আজি উত্তৰত আৰু সন্ধ্যা 5:07 18 ছেকেণ্ড যোৱাত অগ্নিকোণত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 8:18 8 ছেকেণ্ডৰ পৰা 9:49 48 ছেকেণ্ডলৈকে। কাল ৰাত্ৰি নিশা 2:15 8 ছেকেণ্ডৰ পৰা 3:40 8 ছেকেণ্ডলৈকে। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 1:30 পৰা 3:11 আৰু ৰাতি 8:45 পৰা 10:16 অমৃত যোগ দিনৰ 6:46 আছে ৰাতিপুৱাৰ ভাগত। আৰু 9:18 পৰা 10:59 3:11 পৰা 4:52 ৰাতি 6:28 পৰা 8:45 1:18 পৰা 5:06 আছে। গতিকে সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য, শুভ কৰ্ম বা মাংগলিক কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম সময় এই অমৃত যুগ। আৰু আজি দ্বিতীয়াৰ একনিষ্ঠ সন্দীপন নতুন কমলাবাৰী সত্ৰৰ কমলেশ্বৰ বৰুৱা, মাজুলী বালিচাপৰিৰ বৰএলেঙি সত্ৰত সত্ৰাধিকাৰ নৰেন্দ্ৰনাথ মহন্ত আৰু ঢলৰ সত্ৰত বদন গোস্বামীৰ আজি তিৰুভাৱ তিথি। আৰু আজি কবি গণেশ গগৈৰ স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ নানা চিন্তা, বৃগ বন্ধুনাশ, মিথুন হতাশা আৰু দুখ, কৰ্কট বিদ্যা শিক্ষাত বাধা, সিংহ মানহানি দুশ্চিন্তা থাকিব পাৰে, কন্যা অৰ্থ আৰু ঐশ্বৰ্য লাভ, তুলা গৃহসুখ, বৃশ্চিক আঘাত প্ৰাপ্তি সাৱধানে থাকক, ধনু অস্থিৰতা, মকৰ নানা বিপদ। গতিকে মনক সংযম কৰক,
কুম্ভ গৃহ নিৰ্মাণৰ যোগ, মীন গৃহ সুখ শান্তি থাকিব। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।